আজি আমি ষ্টুডিঅ'ৰ মজিয়ালৈ নিমন্ত্ৰণ কৰিছোঁ এই মুহূৰ্তত মোৰ লগত আছে আপোনালোকৰ পৰিচিত ৰাইজৰ দলৰ নেতা অখিল গগৈ ডাঙৰীয়া নমস্কাৰ হঠাৎ অখিল গগৈ কিয় আজি অলপ কম দিনৰ ব্যৱধানত মই অখিল গগৈক দুবাৰ ষ্টুডিঅ'লৈ নিমন্ত্ৰণ কৰিছোঁ অখিল গগৈৰ পৰা আমি শুনিব বিচাৰিম আৰু আপোনালোকেও শুনিব বিচাৰিব এই কাৰণে যে চৰকাৰৰ ৰং যিয়েই নহওক অখিল গগৈ সদায় বিৰোধী পক্ষত আকৌ বিৰোধী পক্ষৰ ভিতৰত থাকিও অখিল গগৈ সদায় বিৰোধী পক্ষৰ আন কেতবোৰ দলৰ বিৰোধী অখিল গগৈ বৰ্তমান অসমত জীৱিত অৱস্থাত থকা একমাত্ৰ নেতা যি আটাইতকৈ বেছি দিন কাৰাবাস খাটিব লগা হৈছে সেইজন অখিল গগৈ এই খণ্ডিকখনতনো কি কয় আমি জানিব বিচাৰিম অখিল গগৈ মই প্ৰথমতে সুধিব খুজিছোঁ যে চৰকাৰে চৰকাৰী মাটি বনাঞ্চল আৰ্দ্ৰভূমি এইবিলাকত উচ্ছেদ কৰিছে সেইখিনি চৰকাৰী মাটি বা সেইখিনিত বেদখল হৈছে বেদখল উচ্ছেদত আপুনি বেয়া পাবলগীয়া কি আছে বাকী সকলো মানুহে ভাল পাই আছে মানে আমি যদি একেবাৰে সহজকৈ কওঁ সংস্কৃতি বুলি ক'লে মোৰ মায়ে যেতিয়া শুনটো বুলি মাতে সেইটোক সংস্কৃতি বুলি কয় আৰু যেতিয়া এই জহনি যোৱাটো বুলি মাতে সেইটোক দুষ্কৃতি বুলি কয় কিন্তু উজনি অসমত মৰমতো জহনি যোৱা বুলি নহয় মানে আপোনাৰ জহনি যোৱাৰ মিনিংটো বাৰু বেলেগ হয় তাৰপিছত এতিয়া যেতিয়া দেশক ভাল পোৱা যায় তেতিয়াহ'লে সেইটো জাতীয়তাবাদ আৰু যেতিয়া দেশক ভাল পাবলৈ যাওঁতে মোৰ মাৰ শ্ৰেষ্ঠ মানে আনৰ মাতকৈ মোৰ বা বেছি ভাল এইবুলি যেতিয়া ক'বলৈ যোৱা যায় সেইটোৱে উগ্ৰ জাতীয়তাবাদত পৰিণত হয় আজি অসমত কিন্তু বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত জাতীয়তাবাদ আৰু উগ্ৰ জাতীয়তাবাদৰ প্ৰসংগটো কেনেকৈ আহে মানে সেই কথাটোকে মই ক'বৰ কাৰণে আচলতে মানে মানে বহুত সাংঘাতিক ধৰণে এইকেইদিন মানে হেৰি হৈ আছোঁ যে একচুৱেলি কি হৈছে অসমৰ পৰিস্থিতিটো কি হৈছে আজি আপোনালোকে দেখিছে যে বেদখল উচ্ছেদৰ ক্ষেত্ৰত যদি চাই যি দৈয়াং বনাঞ্চলত বেদখল উচ্ছেদ কৰিছে সেই বনাঞ্চলত মই নিজে আপোনালোকে জানে যে আমাৰ আন্দোলনটো আৰম্ভ হৈছিলে দৈয়াং টেঙানী হয় কৃষক মুক্তি আন্দোলন আৰম্ভ হৈছিল হয় যি নেঘেৰী বিলত এই মুছলমান মানুহবিলাকৰ ঘৰবিলাক উচ্ছেদ কৰিছে আমাৰ আন্দোলনত সেই নেঘেৰী বিলৰ 2-4জন মানুহে আন্দোলনত অংশগ্ৰহণ কৰিছিলে এতিয়া নেঘেৰী বিলত সব জাতিৰ মানুহ আছে দৈয়াং বনাঞ্চলত সব জাতিৰ মানুহ আছে কিন্তু চৰকাৰে অকল তাৰ পৰা বাছি অকল মুছলমান প্ৰব্ৰজিত মুছলমানসকলক তাৰ পৰা উঠাই দিছে ঠিক তেনেকৈ উৰিয়াম ঘাটত যদি চাই যে উৰিয়াম ঘাটক সেই একে বনাঞ্চল ৰেংমা বনাঞ্চল বুলি কয় ৰেংমা বনাঞ্চলত যদি আপুনি চাই তেতিয়াহ'লে তাতো দেখিবলৈ পাব যে তাৰ কাষতে নেপালী মানুহ বা গোৰ্খা মানুহবিলাক আছে লগতে বড়ো মানুহবিলাক আছে আমাৰ অসমীয়া ভাষী মানুহবিলাক আমি আছোঁ চাহ জনগোষ্ঠী আদিবাসী মানুহবিলাক আছে তাৰ পৰা অকল বাছি কেৱল মুছলমান মানুহবিলাকক উচ্ছেদ কৰা হৈছে এতিয়া প্ৰশ্নটো হ'ল যে এই উচ্ছেদটো লিগেল নে ইলিগেল দ্বিতীয় প্ৰশ্নটো হ'ল যে এই উচ্ছেদটো লিগেল নে ইলিগেল সেইটো এটা প্ৰশ্ন কিন্তু একেটা সময়তে শিৱসাগৰত ভাড়াঘৰত মুছলমান মানুহ যে আছে প্ৰব্ৰজিত মুছলমান মানুহ আছে তেওঁলোকক আমাৰ সংগঠনৰ নেতৃবৰ্গই নিজে বিচাৰি গৈ ভাড়াঘৰৰ মানুহৰ লগত সংঘাতত লিপ্ত হোৱা আৰু তেওঁলোক বিদেশী তেওঁলোক মিয়া আৰু মিয়া মানে বিদেশী আৰু তাৰ পাছত আকৌ সেই মুছলমান তাৰ স্থানীয় খিলঞ্জীয়া মুছলমানৰ লগতো সংঘাতত লিপ্ত হোৱা এই গোটেই প্ৰশ্নবিলাকে এটা জেনুইন প্ৰশ্ন আমাৰ মাজলৈ আনিছে অৰিজিনেল এটা মৌলিক প্ৰশ্ন আমাৰ মাজলৈ আনিছে যে জাতীয়তাবাদ আৰু উগ্ৰ জাতীয়তাবাদৰ মাজত ডিফাৰেন্স কি অখিল গগৈ ডাঙৰীয়া যদি চৰকাৰে বাছি অকল মুছলমান মানুহখিনিক বা প্ৰব্ৰজিত মুছলমান মানুহখিনিক উচ্ছেদ কৰিছে তেতিয়াহ'লে তাত এটা সন্দেহৰ অৱকাশ থাকি গৈছে মই এইটো অস্বীকাৰ নকৰোঁ কিন্তু উজনি অসমৰ
আপুনি দেখিলে নামনি আৰু মধ্য অসমৰ বহুবোৰ অঞ্চল বাংলাদেশৰ পৰা হোৱা অবাধ প্ৰব্ৰজনৰ বাবে জনগাঁথনিটো সম্পূৰ্ণ পৰিৱৰ্তন হ'ল উজনি অসম এতিয়াও ভাৰ্জিন হৈ আছে ইয়াত চাহ বাগিচা থকাৰ কাৰণেই হওক বা চৰ চাপৰিবোৰ অন্য জনগোষ্ঠীয় মানুহ থকাৰ কাৰণেই হওক আমাৰ প্ৰব্ৰজিত মুছলমানৰ বসতি হৈ উঠা নাই যদি এনেকৈ লাহে 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 উপনিৱেশ স্থাপন কৰি কলনী স্থাপন কৰি যদি প্ৰব্ৰজিত মুছলমান সমূহত সোমায় ভাৰ্জিন এৰিয়াবিলাকত তেনেহ'লে এদিন সেইবিলাকৰো জনগাঁথনিৰ পৰিৱৰ্তন হ'ব সেই আশংকা যদি মই প্ৰকাশ কৰোঁ সেই কথা যদি মই স্পষ্টকৈ কওঁ তেনেহ'লে মই কি উগ্ৰ জাতীয়তাবাদী হ'ম নেকি না সেই বস্তুটোকে মই ডিফাইন কৰিবৰ কাৰণে অকণমান মোক সময়ৰ প্ৰয়োজন আছিলে একচুৱেলি কওক আমাৰ শিৱসাগৰত যদি ধুবুৰীৰ পৰা যোৱা মানুহ এজনে যদি চৰকাৰী মাটি দখল কৰিছে সেইটোক মই সমৰ্থন কৰিব নোৱাৰোঁ কিন্তু শিৱসাগৰত এটা ভাড়াঘৰত এজন মানুহ থাকিব পাৰিবনে নোৱাৰিব সেই প্ৰশ্নটো মোৰ কাৰণে ইম্পৰ্টেণ্ট এতিয়া দুটা বস্তু মই ডিফাইন কৰিবৰ কাৰণে কথাখিনি আনিবলৈ চেষ্টা কৰিছিলোঁ ভাড়াঘৰ প্ৰসংগটো গুৰুত্বপূৰ্ণ হয় মই তিনিটা বস্তু শিৱসাগৰত ভাড়াঘৰৰ পৰা মানুহ উলিয়াই দিছে আৰু তাত সিদ্ধান্ত লৈছে নাগৰিক সভাত আপুনিও আছিলে সেইখন সভাত যে কোনো পূৰ্ববংগমূলীয় মুছলমানক আমি ঘৰ ভাড়ালৈ নিদিওঁ সেই মিটিংখনত আপুনিও ভাষণ দিছিলে না না মইতো নাই বাৰু মই সেইখন মিটিঙত নাছিলোঁ বাৰু আচ্ছা মই নাছিলোঁ তাৰ স্থানীয় নাগৰিকবিলাকে নাগৰিকসকলে কৰিছিলে আৰু তাত ঘৰ ভাড়া নিদিওঁ বুলিও প্ৰস্তাৱ লোৱা নাই বাৰু নে তাত কৈছে মই প্ৰেছ কনফাৰেন্সত শুনিছোঁ যে পূৰ্ববংগমূলীয় মানুহক ঘৰ ভাড়া নিদিবলৈ মই নাজানো বাৰু সেইটো কি লৈছে মই নাজানো কিন্তু মই আপোনাক এটা কথা ক'ব খুজিছোঁ মই তিনিটা বস্তু আপোনাক দেখুৱাব খুজিছিলোঁ এটা হ'ল শিৱসাগৰৰ ভাড়াঘৰত মুছলমান মানুহৰ ঘৰত প্ৰব্ৰজিত মিয়া মুছলমান যি বুলি যাক কৈছে তেওঁলোকে ভাড়া লোৱা দুই নম্বৰটো হ'ল চৰকাৰী ভূমিত শিৱসাগৰত মিয়া মুছলমান লোক আছে নেকি সেইটো বিচাৰ কৰা তিনি নম্বৰ হ'ল আপোনাৰ ৰেংমা বা দুয়াং বনাঞ্চলত এই বনাঞ্চলবিলাকত এসময়ত চৰকাৰে মিয়া মানুহবিলাক বহাইছিলে চব মানুহ বহাইছিলে অকল মিয়া মানুহ নহয় সকলোৱে জানে 78-79ত সেইটো আমাৰ কি কয় এখন হেৰি চৰকাৰৰ দিনত জনতাবাদী চৰকাৰৰ দিনত বহুৱাইছিলে আৰু তেতিয়া সেইটো ৱাল তৈয়াৰ কৰিছিলে তাৰমানে অসমৰ সীমাৰ ৱাল তৈয়াৰ কৰিছিলে সেইটো সকলোৱে জানে এতিয়া সেই ৱালখনৰ মুছলমান মানুহবিলাকক তাৰ পৰা এতিয়া উঠাই অনা হৈছে সেইটো এটা প্ৰশ্ন আৰু 3 নম্বৰ প্ৰশ্নটো হ'ল যে ধুবুৰী আৰু গোৱালপাৰা জিলাত য'ত মুছলমানৰ ঘন জনবসতিপূৰ্ণ আৰু বেছিকেলি মুছলমান সংখ্যাধিক্য তাত উচ্ছেদ এই তিনিটা প্ৰশ্নত আমি কেনেদৰে চাওঁ 1 নম্বৰ প্ৰশ্নটো হ'ল যে ধুবুৰী আৰু গোৱালপাৰাত যিবিলাক মানুহৰ ঘৰ উচ্ছেদ কৰিছে তাৰ কিছুমানৰ পট্টা আছে কিছুমানৰ একচনীয়া পট্টা বা তেওঁলোকক এলটমেণ্ট দিয়া হৈছে আৰু কিছুমানৰ পট্টা নাই এতিয়া সেই অঞ্চলবিলাকত সেই উচ্ছেদটোক আমি সমৰ্থন দিয়া নাই আমি কৈছোঁ যে নহয় সেই মানুহবিলাক অসমৰ বেছিভাগ মানুহৰে মাটিৰ পট্টা নাই গতিকে সেই অঞ্চলৰ মানুহবিলাকৰো মাটিৰ পট্টা নাই আন জনগোষ্ঠীৰ নিচিনাকৈ অসমৰ কিজানি 60% মান মানুহৰ মাটিৰ পট্টা নাই গতিকে সেই অঞ্চল যিহেতু মুছলমান অধ্যুষিত অঞ্চল আৰু তেওঁলোকেও আন অঞ্চলৰ মানুহৰ নিচিনাকৈ চৰকাৰী মাটি দখল কৰিছে গতিকে তেওঁলোকক কোনোবা এটা ঠাইত বহিবলৈ দিব লাগে আৰু তাৰ ভিতৰত যদি কোনোবা বিদেশী মানুহ আছে তেতিয়াহ'লে সেই মানুহবিলাকক তাৰ পৰা উচ্ছেদ কৰি দিব লাগে এইটো 1 নম্বৰ 2 নম্বৰ শিৱসাগৰৰ ভাড়াঘৰত থকা মানুহবিলাকক আমাৰ সংগঠনবিলাকে যিটো কৰিছে সংগঠনবিলাকে যিটো আপোনাৰ নিজে বিচাৰি গৈ এটা সংঘাতত লিপ্ত হৈছে সেইটোৰ আমি বিৰোধিতা কৰিছোঁ আৰু আমি কৈছোঁ যে সংগঠনে নিজে বিচাৰিব নালাগে প্ৰশাসনক বা আমাৰ জনপ্ৰতিনিধিসকলক তেওঁলোকে লিষ্ট দিয়ক আৰু যদি জেনুইনলি তেনেকুৱা কোনো বিদেশী লোক আছে আমি চেক কৰিম আৰু যদি চৰকাৰী মাটিত কোনোবা আছে তেতিয়াহ'লে ডেফিনেটলি আমি সেইটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিম এই সংগঠনবিলাকে এই যে দায়িত্বটো হঠাৎ লৈ পেলালে পুলিচ প্ৰশাসন আছে চৰকাৰ আছে বাকি সিভিল এডমিনিষ্ট্ৰেশ্যন আছে এইবিলাক থকা সত্ত্বেও আপুনি নিজে স্বয়ং বিধায়ক আপুনি জনপ্ৰতিনিধি এইবিলাক থকা সত্ত্বেও সংগঠনবিলাকে হঠাৎ কিয় দায়িত্ব ল'লে এইটো তেওঁলোকক কোনোবাই সুপাৰি দিলে নেকি তেওঁলোকক কোনোবাই এইটো দায়িত্ব দিছে নেকি দায়িত্বটো একচুৱেলি কোনে দিছে কোনে নিদিছেতো আমি নাজানো কিন্তু একসময়ত সদৌ অসম ছাত্ৰ সন্থায়ো এনেকুৱা ধৰণৰ মানে কাম কাজ কৰিছিলে কিন্তু এতিয়া লাহে লাহে সদৌ অসম ছাত্ৰ সন্থা তাতকৈ অলপ মেচিয়ৰ্ড হৈছে আৰু আজিকালি তেওঁলোকে এনেকৈ
মিয়া মানুহ দেখিলে ক'ৰবাত কাণত ধৰাই থোৱা মাৰপিট কৰা ভাড়াঘৰত আক্ৰমণ কৰা এই কামটো বাদ দিছে নাই শৃংখল চলিহাই আপোনাৰ মতে কাৰ হৈ কাম কৰি আছে মানে আপুনিতো ৰন্টু পানী ফুকনলৈ এখন চিঠিও দিছে ভাই ৰন্টু বুলি হয় মানে মই কৈছিলোঁ যে ৰন্টুলে বা মই বীৰ লাচিত সেনাক কৈছিলোঁ যে আপোনালোকে এটা কাম কৰক যে সকলো জাতীয় জনগোষ্ঠীয় বা যিকোনো প্ৰগতিশীল গণতান্ত্ৰিক এটা সংগঠনৰ প্ৰধান বস্তুটো হ'ল যে চৰকাৰক আমি হেঁচা দিব লাগে ৰাষ্ট্ৰক আমি হেঁচা দিব লাগে সমস্যাৰ সমাধান কৰিবৰ কাৰণে কিন্তু যদি আমি নিজে আইন হাতত তুলি লওঁ আৰু কোনো জনগোষ্ঠীৰ বিৰুদ্ধে আমি নিজে অৱস্থান গ্ৰহণ কৰোঁ তেতিয়াহ'লে সেই যিটো কাম সেই কামটো উগ্ৰ জাতীয়তাবাদত পৰিণত হয় এই উগ্ৰ জাতীয়তাবাদটো তেওঁলোকে স্বইচ্ছাই কৰিছে নে কোনোবাই তেওঁলোকক দায়িত্ব দিছে মানে এতিয়া চক উগ্ৰ জাতীয়তাবাদটো এনেকুৱা বস্তু এটা উগ্ৰ জাতীয়তাবাদটো ধৰক পুৰুষত মহিলাতকৈ পুৰুষ শ্ৰেষ্ঠ তোমাৰ মাতকৈ মোৰ মা শ্ৰেষ্ঠ তোমাৰ মাজনী বেয়া মোৰ মা ভাল তো সকলোৰে মা ভাল এই কনচেপ্টটো হ'ল জাতীয়তাবাদ সেই কনচেপ্টটো প্ৰত্যেকজন মানুহে নিজৰ মাকক ভাল পোৱাটো নিজৰ দেশখনক ভাল পোৱাটো নিজৰ জাতিটোক ভাল পোৱাটো হ'ল জাতীয়তাবাদ কিন্তু যেতিয়া নিজক জাতিটোক ভাল পাবলৈ যাওঁতে আন জাতিক ঘৃণা কৰে আন জাতিৰ ওপৰত আক্ৰমণ কৰে আন জাতিৰ ওপৰত সেক্টেৰিয়ান বা চভেনিছ ভিউ এটা লৈ তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে তেতিয়াহ'লে সেইটোক উগ্ৰ জাতীয়তাবাদ বুলি শৃংখল চলিহান কোম্পানীয়ে ঘৃণাৰ ৰাজনীতি কৰিছে আৰু এই ঘৃণাৰ ৰাজনীতিটো কাৰ নিৰ্দেশত বা কোন হ'ব পাৰে তেওঁলোকৰ নেপথ্যৰ মানুহ তেওঁলোকে ইমান এটা লিবাৰ্টি পাইছে ইণ্ডালজেঞ্চ পাইছে যে পুলিচে একো নকৰে প্ৰশাসনে একো নকৰে তেওঁলোকে মুক্ত মনে সকলো কৰি ফুৰিব পাৰে এই ধৰণৰ তেওঁলোকক সুযোগ দিয়া কাৰণটো কি মানে যেতিয়া ধৰক যিদিনা প্ৰথম শৃংখল চলিহাই প্ৰথম এজন তাৰ মুছলমান সংগঠন এটাৰ এজন নেতাৰ লগত যিদিনা সংঘাতত লিপ্ত হৈছে সেইদিনা মই SP আৰু DC ফোন কৰিছোঁ ফোন কৰি কৈছোঁ যে ৰংঘৰ চাৰিআলিত মুছলমান মানুহখিনি ৰৈ আছে আৰু আমাৰ KP চাৰিআলি আপুনি জাগাটো জানেই দূৰত্ব বিশেষ নাই KP চাৰিআলিত শৃংখলহঁতৰ কেইটামান ল'ৰা ৰৈ আছে ৰংঘৰ চাৰিআলিত 250মান মানুহ আছে এইফালে 20-25টা ল'ৰা শৃংখলহঁতৰ লগত ৰৈ আছে তাৰপিছত এজন মানুহে শৃংখলক বুজাবুজি কৰিবৰ কাৰণে তালৈ মানে শৃংখলে সেই মুছলমান সংগঠনৰ ল'ৰাজনক ফোনত দম দি মানে ভাবুকি দিছিলে যে তই কি হেৰি কৰিবলৈ আহিছ সেই ল'ৰাজনে মানে এখন সংবাদমেল দিছিলে শৃংখলৰ বিৰুদ্ধে যে এনেকৈ কিয় হাতত হেৰিত আইন তুলি লৈছে চিন্তামণিগড়ত আমাৰ কোনো মানে হেৰি নাই মিয়া নাই এনেকৈ বুলি কৈ তো তেতিয়া শৃংখলে ফোন কৰি পাৰ্চনেলি তাক ক'লে ওলাই আহ যুদ্ধ লাগিম বুলি যিটো যুদ্ধ লাগিম তেওঁ আছিলে গড়েমৰীয়া সংগঠনৰ গতিকে তেওঁ তেনেকৈ কোৱা দেখি কি হ'ল দুটা গ্ৰুপৰ মাজত ডাঙৰ ক্লাছ হ'ল মই তেতিয়া SP আৰু DCক মই খবৰ পোৱাৰ লগে লগে SP আৰু DCক ক'লোঁ তো DC তেতিয়া কি SP তেতিয়া আমাৰ গুৱাহাটীত আছে তো যেতিয়া গুৱাহাটীত আছে বুলি ক'লে মই লগে লগে DGPক ক'লোঁ DCক ক'লোঁ আৰু মই ক'লোঁ যে এইটো একদম ষ্ট্ৰিক্টলি এইটো বন্ধ কৰিব লাগে কিন্তু মই দেখিছিলোঁ যে সময়খিনিত যথেষ্ট সময় 2 ঘণ্টামান সময় এই বস্তুটো এটা সংঘাত লাগিবলৈ সুযোগ প্ৰদান কৰা হৈছিলে 2 ঘণ্টামান তাৰপাছত চিটু বৰুৱাই যেতিয়া সি একেবাৰে আমাৰ খিলঞ্জীয়া মুছলমান যিবিলাকে বৰা লিখে তামুলী লিখে হাজৰিকা লিখে মানে একদম খিলঞ্জীয়া আমাৰ অসমীয়া মুছলমান তেওঁলোকৰ ভাড়াঘৰত আহি যেতিয়া হেৰি বিচাৰিবলৈ আহিলে বাংলাদেশী বিচাৰি গ'ল তেতিয়া তেওঁলোকৰ পিনৰ পৰা প্ৰতিৰোধ কৰিলে তেওঁলোকে উল্টাই ধৰিলে যেতিয়া সেই উল্টাই ধৰা কাৰবাৰটোত মই যেতিয়া কৈছিলোঁ মানে মই তেতিয়াও DGPলৈ ফোন কৰিছোঁ SPলৈ ফোন কৰিছোঁ DCলৈ ফোন কৰিছোঁ মই কৈছোঁ যে চাওক আপুনি ডাইৰেক্টলি তেওঁলোকক বিচাৰিবলৈ নিদিব তেওঁলোকৰ পৰা কমপ্লেইনখিনি লৈ লওক তেতিয়াও মই দেখিছিলোঁ যে প্ৰশাসনে তেওঁলোকক অলপ সংঘাত লাগিবৰ কাৰণে যথেষ্ট সময় দিছে তাৰমানে প্ৰশাসন নিৰ্বিকাৰ লাগে যদি লাগক নিৰ্বিকাৰ বুলি কোৱাতকৈ মই ভাবিম যে প্ৰশাসনে ওপৰৰ নিৰ্দেশত দিছপুৰৰ নিৰ্দেশত এটা সুযোগ প্ৰদান কৰিছিলে আৰু সেই সুযোগত এওঁলোকৰ সংগঠনবিলাকে সেই সুযোগত এটা সংঘাত লগাবলৈ চেষ্টা কৰিছিলে এইটোৰ পৰা আপোনাৰ প্ৰতীয়মান হৈছে নেকি যে শৃংখল চলিহান কোম্পানী বা অন্য যিবিলাক সংগঠনে এই মিয়াখেদা আন্দোলনটো কৰি আছে তেওঁলোকৰ নেপথ্যত দিছপুৰীয়া ওপৰ মহলৰ হাত আছে
প্ৰশান্ত দা এইটো একেবাৰে 100% খাটাং যে এই গোটেই কাণ্ডটোৰ গোটেই প্লেনিংটো দিছপুৰৰ পৰা গৈছে আচলতে কি হৈছে আমি সকলোৱে জানো যে যোৱা কিছুদিন ধৰি লাহে লাহে এটা নেৰেটিভ আহি গৈছিলে এই চৰকাৰখনৰ বিৰুদ্ধে এই চৰকাৰখনৰ দুৰ্নীতিৰ বিৰুদ্ধে এই চৰকাৰখনৰ অপকৰ্মৰ বিৰুদ্ধে এই চৰকাৰখনে কৰিব নোৱাৰা অকমন্যতাৰ বিৰুদ্ধে এক ধৰণৰ নেৰেটিভ আহিছিলে মানুহৰ মাজত সজাগতা আহিছিলে মানুহৰ মাজত হুলস্থুল আৰম্ভ হৈছিলে এই গৰু চোৰ এইবিলাক ওলাইছে এই গোটেই গৰু চোৰৰ পৰা আৰম্ভ কৰি জয়ন্ত মল্ল বৰুৱাৰ গোটেই কাহিনীবিলাক ওলাইছিলে তেওঁলোকৰ সা সম্পত্তিৰ কথাবিলাক ওলাইছিলে মই নিজে এইবিলাকত অলপ আগভাগ লৈছিলোঁ সেই কথাবিলাক ওলাই যোৱাৰ লগে লগে তেতিয়া মুখ্যমন্ত্ৰীয়ে আমি দেখিছিলোঁ যে লগে লগে তেওঁ এটা লঞ্চ কৰি দিছিলে সেইটো হ'ল উচ্ছেদ আৰু সেইটো তেওঁ স্পেচিফিকেলি কৈছিলে যে মিয়া উচ্ছেদ আৰু সেই মিয়া উচ্ছেদটোকে মানে তাক আৰু বেছি মানে ইণ্টেনচিফাই কৰি আমাৰ উজনিৰ কেইটামান সংগঠনে সেইটো মিয়া খেদা আন্দোলনত পৰিণত কৰিছিলে গতিকে এটা এটা ডিজাইন বস্তু এটা 2026ৰ কাৰণে মই সেইকাৰণে বাৰম্বাৰ কওঁ যে মিয়াৰ ঘৰত উচ্ছেদ বা মুছলমান মানুহৰ ওপৰত উচ্ছেদ এইটো বেলেগ একো নহয় 2026ৰ কাৰণে বিজেপি চৰকাৰৰ ভোট বিচৰাৰ এইটো এটা যন্ত্ৰ 2026ৰ কাৰণে ভোট বিচৰাৰ যন্ত্ৰ তাত কোনো মোৰ সন্দেহ নাই আৰু মই এটা কথা আপোনাক খালি ক্লিয়াৰিফাই কৰিব প্ৰথম মই বাক্যটো এই কাৰণে প্ৰথমতে কৈ যাব খুজিছিলোঁ যে মই একচুৱেলি প্ৰথমতে ক্লিয়াৰিফাই কৰি ল'ব খোজোঁ বহুতে ভাবে যে নহয় অখিল গগৈয়ে মিয়াসকলক ছাপোৰ্ট কৰে মই এই বিষয়ে আপোনাৰ লগত কথা পাতিম কাৰণ এইটো আপোনাৰ গুৰুতৰ অভিযোগ আছে আপোনাৰ বিৰুদ্ধে আপোনাৰ মিয়া প্ৰীতি আজি অসমৰ আটাইতকৈ চৰ্চিত বিষয় এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল